So hello students. So as I is low syllable 2024 at a question. Amak koise if 1 omega square are the cube roots of unity. ঠিক আছে? So আমাক matrix এটা দিছে আৰু এটো ইকুৱেট কৰি দিছে. So আমি এটো কেনেকৈ কৰিম? So চোৱা আমাক কিহৰ দাম লাগে? আমাক কি লাগে? a square plus b square এর ভ্যালু. ঠিক আছে? So 1 plus omega আৰু a2 টার্মত a আছে বুলি জানো আমি আৰু minus b আৰু a2 আমি ফাৰ্স্টতে প্লাস কৰিম সো বাকি কিটা কৰি থাকা নাই ঠিক আছে এইবোৰ ট্ৰিক্স হয় মনত ৰাখিবা যে যেতিয়া এনেকুৱা কোৱেশ্চন আহে তোমালোকে ফাৰ্স্টে ম্যাট্ৰিক্স সলভ কৰি গোটেই ম্যাট্ৰিক্স সলভ কৰিব নালাগে যিমান কম পাইন চলাবা হিমান ভাল তোমাৰ কাৰণে সো কি কৰিব ইউনিটি বুলি ক'লে আমি কি কৰো আগতে 1 plus omega square is equal to 0 মানে 0 বুলি জানো আৰু omega cube is equal to 1 বুলি জানো সো এটো যেতিয়া প্লাস কৰিবা 1 plus omega plus a is equal to 0 লৈ ইকুৱেট কৰিম So এটো ইকুৱেল বুলি কৈছে ন সো 0 লৈ ইকুৱেট কৰিলো তো a is equal to এটো যদি এইফালে লৈ যাও -1 plus omega আহিব আৰু a স্কয়াৰ বুলি কৈছে ন a স্কয়াৰ plus b স্কয়াৰ এর ভ্যালু লাগে স্কয়াৰ কৰি দিলে a plus b হোল স্কয়াৰ ফৰ্মুলা ইউজ কৰা আৰু আমি জানো 1 plus omega স্কয়াৰ মানে এটোৰ পৰা উলালো - omega আহিলে সো -omega plus 2 omega কিমান আহিব omega আহিব সো এতিয়া a2 আৰু a2 প্লাস কৰিলে কি হ'ব -b plus 2 কিহৰ লৈ ইকুৱেট কৰিম কিহৰ লগত ইকুৱেট কৰিম 1 লৈ ইকুৱেট কৰিম সো a2 ভ্যালু কি আহিব -1 - b -1 আহিব যেতিয়া স্কয়াৰ কৰি দিবা b স্কয়াৰ ভ্যালু কি হ'ব 1 সো এতিয়া a স্কয়াৰ plus b স্কয়াৰ ভ্যালু কিমান পালা omega plus 1 সো অপশন সি ইজ কারেক্ট ঠিক আছে থ্যাংক ইউ